সূৰ্যগ্ৰহণৰ দিনা দুপৰীয়া সময়ত কেতিয়াও আপোনালোকে এই পাঁচটা কাম নকৰিব। মৰি গ'লেও এই পাঁচটা কাম কৰাটো উচিত নহয়। যদি এই পাঁচটা কাম আপোনালোকে সূৰ্যগ্ৰহণৰ দিনা দুপৰীয়া কৰে তেনেহ'লে আপোনালোকৰ ঘৰত বেয়া শক্তি সোনকালে আকৰ্ষিত হৈ পৰিব। ঘৰত থকা সকলো শুভ শক্তি গুচি যাব। বিশেষকৈ মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব। ঘৰত অপায় অমংগল বেছিকৈ দেখিবলৈ পাব। সেইকাৰণে সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে দুপৰীয়াৰ সময়ত এই পাঁচটা কাম কেতিয়াও নকৰিব। আহক তেনেহ'লে কি পাঁচটা কাম কৰিব নালাগে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সূৰ্যগ্ৰহণৰ দিনা দুপৰীয়া সময়ত কেতিয়াও আমি ঘৰ চাফা কৰিব নালাগে। যদি দুপৰীয়াৰ সময়ত ঘৰ চাফা কৰে তেনেহ'লে বেয়া শক্তি সোনকালে আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰত আৰু ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব। মনা যায় যে ৰাতিপুৱাৰ সময়তে ভাল শক্তি আমাৰ ঘৰত প্ৰৱেশ কৰে। এই সময়ত ভগৱানে আমাৰ ঘৰত আহি প্ৰৱেশ কৰে। যদি আপুনি ৰাতিপুৱা এৰি দুপৰীয়াৰ সময়ত ঘৰ চাফা কৰে তেনেহ'লে আমাৰ ঘৰত বেয়া শক্তি প্ৰৱেশ কৰিবলৈ ধৰিব আৰু ঘৰত কেতিয়াও সুখ শান্তি নহ'ব। ঘৰ সদায় চাফা কৰাটো ৰাতিপুৱাৰ সময়ত শুভ বুলি মনা গৈছে। ইয়াৰ ফলত মা লক্ষ্মীয়ে আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ বাহিৰেও সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছতো আপোনালোকে সুন্দৰভাৱে গোটেই ঘৰত গংগাজল ছটিয়াই ঘৰ চাফা কৰিব পাৰিব। কিন্তু সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও ঘৰ চাফা কৰাটো উচিত নহয়। ইয়াৰ ফলত ঘৰত ধন সম্পত্তি অনাদৰ হ'বলৈ ধৰিব আৰু ঘৰত অপায় অমংগল দেখিবলৈ পাব। ঘৰত কেতিয়াও ভাল শক্তি প্ৰৱেশ নকৰিব। সেইকাৰণে দুপৰীয়াৰ সময়ত আপোনালোকে এই কাম নকৰিব। বিশেষকৈ সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে এই কাম নকৰিব। সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও অকলে নিচান জেগালৈ যাব নালাগে। শ্মশান এনেকুৱা ধৰণৰ জেগালৈ আমি কেতিয়াও এইদিনা যোৱাটো উচিত নহয়। বিশেষকৈ যেতিয়া গ্ৰহণ লাগি থাকিব। গ্ৰহণ লগাৰ ফলত বেয়া শক্তি বেছিকৈ শক্তিশালী হৈ থাকে আৰু সেই বেয়া শক্তিয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, লগতে আপোনাৰ পৰিয়ালৰ ওপৰতো ই প্ৰভাৱ পেলাব পাৰে। যদি গ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে অকলে নিচান জেগালৈ যায় তেনেহ'লে বেয়া শক্তি আপোনাৰ ওপৰতে লম্ভি পৰিব আৰু আপোনালোকে ইচ্ছা কৰিলেও সেই বেয়া শক্তিৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিব। ইয়াৰ ফলত আপোনালোকৰ গোটেই জীৱন ধ্বংস হৈ পৰিব, লগতে পৰিয়ালৰ ওপৰতো ই প্ৰভাৱ পেলাব আৰু কিবা আপোনালোকে যিমান চেষ্টা কৰিও এই সমস্যাবোৰৰ পৰা অতি সোনকালে পৰিত্ৰাণ লাভ কৰিব নোৱাৰিব। সেইকাৰণে গ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও যোৱাটো আপোনালোকে উচিত নহয়। কিবা অকলে নিচান জেগালৈ নাইবা আপোনালোকে কোনো শ্মশানলৈ যোৱাটো উচিত নহয়। এই কথাটোৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। শাস্ত্ৰৰ অনুসৰি মনা যায় যে গৰ্ভৱতী মহিলাসকলে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত বাহিৰলৈ ওলাব নালাগে। যদি গৰ্ভৱতী মহিলাসকলে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত বাহিৰলৈ ওলায় তেনেহ'লে গৰ্ভত থকা সন্তানৰ ওপৰত এই গ্ৰহণৰ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব পাৰে আৰু গৰ্ভত থকা সন্তান বিনষ্ট হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা সন্তানৰ ওপৰত বেয়া প্ৰভাৱ আহি পৰিব পাৰে। সেইকাৰণে গৰ্ভৱতী মহিলাসকলে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও আপোনালোকে বেলিৰ পোহৰলৈ বা বাহিৰলৈ ওলাই যোৱাটো উচিত নহয়। গ্ৰহণ দিনতেই লাগক বা ৰাতিয়ে লাগক, সেই গ্ৰহণৰ সময়ত কেতিয়াও গৰ্ভৱতী মহিলাসকলে বাহিৰলৈ যাব নালাগে আৰু এই সময়ত গৰ্ভৱতী মহিলাসকলে বিশেষকৈ শুই থকাটো উচিত নহয়। এনে কৰিলে গৰ্ভত থকা সন্তানৰ ওপৰত বেয়া শক্তি আকৰ্ষিত হৈ পৰিব আৰু আসক্ত হৈ পৰিব আৰু ই প্ৰভাৱ পেলাবলৈ ধৰিব। সেইকাৰণে এই কথাৰ প্ৰতি গৰ্ভৱতী মহিলাসকলে লক্ষ্য ৰাখিব বা আপোনালোকৰ ঘৰত যদি কোনো গৰ্ভৱতী মহিলা আছে তেওঁলোকক এই কথাখিনি ক'বলৈ চেষ্টা কৰিব। শাস্ত্ৰৰ অনুসৰি গ্ৰহণ লাগি থকাৰ সময়ত কেতিয়াও আমি গা ধোৱা বা খোৱা বোৱা কৰাটো উচিত নহয়। এনে কৰিলে গ্ৰহণৰ বেয়া শক্তি আমাৰ শৰীৰত প্ৰৱেশ কৰিবলৈ ধৰিব আৰু আমাৰ ঘৰত বেমাৰ আজাৰ প্ৰায় দেখা দিবলৈ ধৰিব, লগতে বেয়া শক্তিৰো প্ৰৱেশ বৃদ্ধি পাবলৈ ধৰিব। সেই বেয়া শক্তি ভোজনৰ লগতে আপোনালোকৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ধৰিব। ইয়াৰ ফলত সেই মানুহ এটাৰ পিছত আনটো বেমাৰত পৰিবলৈ ধৰিব বা বেয়া সংকেত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰীকৃষ্ণই কৈছে যে যি মানুহে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত গা ধুৱে বা সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত খোৱা বোৱা কৰে তেওঁলোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহে। এনে মানুহে নৰকলৈ গমন কৰে। সেইকাৰণে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কোনো বস্তু খোৱা বোৱা কৰিব নালাগে বা আপোনালোকে গা ধুব নালাগে। এই সময়ত খোৱা বোৱা বনোৱাটো মানা কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। এনে যদি নকৰে বা আপোনালোকে যদি এইবোৰ নামানে তেনেহ'লে আপোনাৰ ওপৰত লাহে লাহে বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। ইয়াৰ ফল আপোনালোকে অতি সোনকালে লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে
কাৰণে এই কথাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখক প্ৰেম নিবেদনৰ কাৰণে এনেই কোনো সময় ধাৰ্য কৰা নাই কিন্তু শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে সূৰ্যগ্ৰহণৰ সময়ত কেতিয়াও আমি প্ৰেম নিবেদন কৰিব নালাগে বা মিলন কৰিব নালাগে সদায় এই সময়ত আমি আঁতৰি থাকিব লাগে বিশেষকৈ দুপৰীয়া 12 বজাৰ পৰা সন্ধ্যাৰ 6 বজাৰ সময়খিনি বহু বেয়া বুলি মনা গৈছে মিলনৰ কাৰণে বা প্ৰেম নিবেদনৰ কাৰণে এই সময়খিনি আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব এইটো প্ৰেমৰ কাৰণে অশুভ বুলি মনা গৈছে যদি এনে নকৰে তেনেহলে ইয়াৰ ফল আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব সেই কাৰণে এই সময়ত খুব সাৱধানতা অৱলম্বন কৰিব এই সূৰ্যগ্ৰহণৰ সময়ত যদি আপোনালোকে মিলন কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ ওপৰত বহু বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিব ইয়াৰ আচল কথা হ'ল আপোনালোকে জানি আচৰিত হ'ব যে এই গ্ৰহণৰ বেয়া প্ৰভাৱ আপোনালোকৰ শৰীৰত প্ৰৱেশ কৰিবলৈ ধৰিব যাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিব সেই কাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব গ্ৰহণ অন্ত হোৱাৰ পিছত আপোনালোকে নিশ্চয় পাৰিব কিন্তু গ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও এনে কাম কৰাটো আপোনালোকৰ পক্ষে উচিত নহয় বা শুভ নহয় বুলি মানিছে শাস্ত্ৰই সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও আমি পূজা পাতল কৰিব নালাগে লগ্ন থাকিলেও বা নাথাকিলেও কেতিয়াও আমি এই গ্ৰহণৰ সময়ত পূজা পাতল কৰাটো উচিত নহয় এনে কৰিলে আপোনালোকৰ বহু বেছি পাপ লাগিব এনে পূজা কৰিলে বেয়া শক্তিহে প্ৰৱেশ কৰিবলৈ ধৰিব আপোনালোকৰ ঘৰত বা বেয়া শক্তি আকৰ্ষিত হৈ পৰিব এনে পূজাৰ কোনো ফল আপোনালোকে লাভ কৰিব নোৱাৰিব মনা যায় যে এই সূৰ্যগ্ৰহণৰ সময়ত যদি আপোনালোকে পূজা কৰে বেয়া শক্তি ঘৰলৈ সোনকালে আকৰ্ষিত হৈ পৰিব সেই কাৰণে এই সূৰ্যগ্ৰহণৰ সময়ত এনে পূজা বা কোনো ধৰণৰ পূজা আপোনালোকে নকৰিব সকলো পূজা পাতল আপোনালোকে সেই সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত কৰিব পাৰিব বা সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই কৰিব পাৰিব যদি সূৰ্যগ্ৰহণৰ ক্ষেত্ৰত চুতককাল থাকে তেনেহলে সূৰ্যগ্ৰহণৰ 12 ঘণ্টাৰ আগতেই আপোনালোকে সেই পূজা পাতল কৰিব কিন্তু চুতককাল আৰম্ভ হোৱাৰ পিছত কেতিয়াও আপোনালোকে পূজা পাতল নকৰিব আৰু সূৰ্যগ্ৰহণ অন্ত হোৱাৰ 12 ঘণ্টাৰ পিছৰলৈকে চুতককাল চলি থাকে সেই কাৰণে সূৰ্যগ্ৰহণ অন্ত হোৱাৰ 12 ঘণ্টাৰ পিছতহে আপোনালোকে পূজা পাতল কৰাটো উচিত এনে পূজা পাতল যদি মাজত কৰি দিয়ে তেনেহলে আপোনালোকৰ জীৱনত ধ্বংস নামি আহিব বা আপোনালোকৰ জীৱনত অশান্তি নামি আহিবলৈ ধৰিব সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত আমি সদায় গা ধুব লাগে যদি আপোনালোকে কিবা কাৰণত গা ধুব নোৱাৰে তেনেহলে সুন্দৰকৈ হাত ভৰি ধুই শুব যদি এনে নকৰে তেনেহলে বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব আৰু আপোনালোকৰ স্বাস্থ্য বেয়া হৈ পৰিব যদি হাত ভৰি নোধোৱাকৈ বিচনাত শুৱে তেনেহলে হ'ব পাৰে আপোনালোকৰ বহু ক্ষতি সেই কাৰণে বহু সাৱধান হোৱাটো দৰকাৰ সূৰ্যগ্ৰহণৰ পিছত সকলো মানুহে গা ধোৱাটো দৰকাৰ যদি কিবা কাৰণত আপোনালোকে গা ধুব নোৱাৰে তেনেহলে সুন্দৰকৈ হাত ভৰি ধুব আৰু সেই হাত ভৰি ধোৱাৰ পানীত অকমান নিমখ মিহলাই হাত ভৰি ধোৱাটো শুভ বুলি মনা গৈছে সূৰ্যগ্ৰহণৰ যদি বেয়া শক্তি আপোনাৰ ওপৰত প্ৰভাৱ পেলাইছে বা সূৰ্যগ্ৰহণৰ বেয়া ৰশ্মিয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাবলৈ ধৰিছে সেই তেনে ক্ষেত্ৰত হাত ভৰি ধুলে বা গা ধুলে সেই সকলোবোৰ প্ৰভাৱ আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত যেতিয়া ৰাতি আপোনালোকে বিচনাত শুবলৈ যাব তাৰ 30 মিনিটৰ আগত আপোনালোকে গাখীৰ খাই শুব লাগে এনে কৰাটো বহু বেছি শুভ বুলি মনা গৈছে ৰাতি শুৱাৰ আগত সদায় কুহমলীয়া গৰম গাখীৰ খাই শুব লাগে ইয়াৰ ফলত স্বাস্থ্য আপোনালোকৰ ভাল হৈ থাকে আৰু সকলো ফালৰ পৰা আপোনালোকৰ স্বাস্থ্য উন্নত হৈ পৰে এনে ঘৰত দেখিবলৈ পোৱা যায় যে মা লক্ষ্মী সঘনাই আগমন হয় আৰু সকলো দেৱ-দেৱী সোনকালে আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰে সেই কাৰণে সূৰ্যগ্ৰহণৰ দিনা সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত যেতিয়া আপোনালোকে ৰাতি খোৱা বোৱা কৰিব সেই খোৱা বোৱা কৰাৰ 30 মিনিটৰ আগত আপোনালোকে এগিলাচ গাখীৰ খাই শুবলৈ চেষ্টা কৰিব গৰম কুহমলীয়া গাখীৰ খালে আপোনালোকৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব এনে কাম কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে আপোনালোকৰ ঘৰত যদি পুৰণা ঘড়ী আছে বা বেয়া হৈ ঘড়ী পৰি আছে তেনেহলে এই সূৰ্যগ্ৰহণৰ আগতেই আপোনালোকে ঘৰৰ পৰা সেই ঘড়ী দূৰ কৰক আৰু সেই ঠাইত নতুন ঘড়ী এটা কিনি আনি লগাওক নাইবা পুৰণা ঘড়ীটো ঠিক কৰি আনি লগাওক যদি বেয়া ঘড়ী আপোনালোকৰ ঘৰত থাকে আৰু সূৰ্যগ্ৰহণ সেই সময়ত চলি যায় তেনেহলে সেই বেয়া শক্তিৰ প্ৰভাৱ আপোনালোকৰ ঘৰৰ ওপৰত পৰা দেখিবলৈ পাব আপোনালোকৰ পৰিয়ালৰ ওপৰত ই প্ৰভাৱ পেলাবলৈ ধৰিব মনত ৰাখিব যে পুৰণা ঘৰত ঘড়ী থাকিলে
বেয়া শক্তি সোনকালে আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু আপোনাৰ ওপৰত ই বেয়া শক্তিয়ে প্ৰভাৱ পেলাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি হ'বলৈ ধৰিব আৰু ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে কোনো নহয় কোনো সমস্যাৰ সন্মুখীন হ'ব আৰু আপোনালোকে নতুন কামৰ পৰা বিৰতি বা বিফল হ'বলগীয়া হ'ব পাৰে। কৰি থকা কামতো আপোনালোকে সফলতা লাভ কৰিব নোৱাৰিব। সেইকাৰণে এই সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই ঘৰত যদি কিবা পুৰণা ঘড়ী আছে তেনেহ'লে ঠিক কৰি আনি লগাওক বা সেই ঠাইত নতুন ঘড়ী আনি লগাওক। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।